17 বিঘা 3 কঠা 18 লেচা মাটি আৰু 1 বিঘা 16 লেচা মাটি মুঠ 18 বিঘা 4 কঠা 16 লেচা মাটি মাজুলীত ক্ৰয় কৰিলে তেখেতসকলৰ নামত নামজাৰি হৈ গ'ল। তেন্তে ইমান সহজে মাজুলীক কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আওতাত ৰাখিছে? আমাৰ হাতলৈ অহা খবৰ মতে বিভিন্নজন আমাক খবৰ দিছে যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত মাজুলীত ইতিমধ্যে আৰু বহু বিঘা ভূমি ক্ৰয় কৰি থোৱা হৈছে আৰু এই ভূমিৰ এতিয়ালৈকে নামজাৰি হোৱা নাই। হয়তো তেখেতে ভাবিছিল যে এই আইন অনাৰ আগতে তেখেতৰ পৰিয়ালৰ নামত নামজাৰি হৈ যাব। হয়তো তেখেতে পিছত গম পালে যে তেখেতৰ পৰিয়ালৰ নামত নামজাৰি হোৱা নাই আৰু সেইকাৰণে সাময়িকভাৱে মাজুলীক এই আইনৰ আওতাৰ পৰা হয়তো বাহিৰত ৰাখি থোৱা হ'ল। অসম ভূমি আৰু ৰাজহ অধিনিয়ম আইন 2024ৰ আওতালৈ কিয় নাহিল মাজুলী? হাতত তথ্য লৈ বিস্ফোৰক তথ্য ৰাজহুৱা কৰিলে ৰাইজৰ দলে। 1 বিঘা 16 লেচা মাটি খৰিদা সূত্ৰে নাৰায়ণ পাচনিৰ লগত আৰু এজন মানুহৰ নাম অন্তৰ্ভুক্ত হ'ল। তেখেতে এই মাটিখিনি ক্ৰয় কৰিছিল 2023 চনৰ 9 জুন তাৰিখে 9/6/2023 তাৰিখে ক্ৰয় কৰিছিল কোনে? একা ষ্টেট LLP ব্ৰেকেটৰ ভিতৰত অভিভাৱক আছে শ্ৰীমতী ৰিণিকী ভূঞা শৰ্মা। আনহাতে একেখন গাঁৱত থকা ততয়া গাঁৱত আছিল 1422 নম্বৰ পট্টাৰ 1497 দাগত 17 বিঘা 3 কঠা 18 লেচা মাটি আৰু 2022 চনৰ 18 মে তাৰিখে এই 1422 নং পট্টাত থকা 1497 ডাঙৰ সমুদায় মাটি 17 বিঘা 3 কঠা 18 লেচা মাটি 22 চনৰ 18 মেত ক্ৰয় কৰে পুনৰ একা ষ্টেটছ LLP হৈ শ্ৰীমতী ৰিণিকী ভূঞা শৰ্মা। কোন এই ৰিণিকী ভূঞা শৰ্মা? আমি কোম্পানীৰ ডকুমেণ্ট চেক কৰি অতি দৃঢ়তাৰে আৰু তথ্য সহকাৰে কওঁ যে একা ষ্টেটছ LLPৰ অভিভাৱক ৰিণিকী ভূঞা শৰ্মাৰ বুলি যিজন নাম আছে তেখেত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই হয়। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক স্বাৰ্থতেই আইন প্ৰণয়ন কৰা বুলি গুৰুতৰ অভিযোগ ৰাইজৰ দলৰ। চৰকাৰ তেওঁলোকৰ আইন তেওঁলোকে আনিব, তেখেতসকলৰ সংখ্যাগৰিষ্ঠতা আছে, সেই আইন এছেম্বলিত গৃহীত হ'ব আৰু তাৰ পূৰ্বে তেখেতসকলৰ বাণিজ্যিক অংক মতে কোনোবা এডোখৰ ঠাইত তেখেতসকলে ভূমি ক্ৰয় কৰি থাকিব। অসমৰ ইতিহাসত এক নুপুজা ঘটনা এয়া। পৰিয়ালৰ ব্যৱসায়ৰ বাণিজ্যিক স্বাৰ্থৰ খাতিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে অসম বিধানসভাৰ অপপ্ৰয়োগ কৰিছে। পৰিয়ালৰ ব্যৱসায়ৰ স্বাৰ্থত, তেখেতৰ পত্নীৰ ব্যৱসায়ৰ স্বাৰ্থত, তেখেতৰ পত্নীৰ লোভৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে বিধানসভাত আইন আনে। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত আইন পাছ কৰোৱায়। কিন্তু হঠাৎ কিয় সাময়িকভাৱে মাজুলীক অন্তৰ্ভুক্ত কৰা নহ'ল? আচলতে উদ্দেশ্য কি? এতিয়া মাজুলীলৈ দলং নিৰ্মাণ হৈ আছে, মাজুলীৰ পৰ্যটন গুৰুত্ব দিনক দিনে বাঢ়ি আছে আৰু এই আইনখনত যেতিয়া মাজুলী আওতালৈ আহিব তাৰপিছত আৰু অন্য কোনো মানুহে তাত ভূমি ক্ৰয় কৰিব নোৱাৰিব। কিন্তু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত ইতিমধ্যে তাত হয়তো ভূমি ক্ৰয় কৰি থোৱা হৈ গৈছে আৰু তাত হয়তো পৰ্যটনৰ ক্ষেত্ৰৰ লগত থকা যিকোনো ব্যৱসায় তেখেতসকলে গঢ়ি দিব পাৰে, কাৰণ তেখেতসকলে ইতিমধ্যে পৰ্যটন ব্যৱসায়ৰ লগত জড়িত হৈছে। আপোনালোক সকলোৱে গম পায় বাণী গ্ৰীণ ৰিজৰ্ট খুলিছে আৰু অন্য কোনো মানুহে মাজুলীত আৰু ব্যৱসায় কৰিব নোৱাৰিব। যি ব্যৱসায় কৰিব সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালেই কৰিব। তাৰ বন্দোবস্তি কৰিবলৈকে এই আইনখন অনা যেন এতিয়া আমি ভাবিবলৈ সন্দেহ হৈছোঁ। মুখ্যমন্ত্ৰীৰ পত্নীয়ে অবাধে সম্পত্তি আহৰণ কৰাৰ অভিযোগেৰে ৰাইজৰ দলে ক'লে লাখ লাখ মানুহ এতিয়াও অসমৰ থলুৱা মানুহ ভূমিহীন হৈ আছে। য'ত সিদিনা অসম বিধানসভাত শিল হাকুৰ খিলঞ্জীয়া মানুহে মাটিৰ অধিকাৰ বিচাৰি গৈ চৰ খাবলগীয়া হৈছে, সেইখন অসময়ত আজিৰ এইটো সময়ত হিমন্ত বিশ্ব শৰ্মাই লজ্জাহীনভাৱে নিজেই মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতৰ পত্নীয়ে 107+18 125 বিঘা ভূমি এতিয়ালৈকে তেখেতসকলে ক্ৰয় কৰাৰ তথ্য ফাদিল হৈছে। বাকী চাহ বাগানৰ কথা নকওঁ, বন্দ্যা ইণ্টাৰনেশ্যনেলত থকা মাটিৰ কথা আমি ক'বলৈ নাযাওঁ। দেশকৈ যে এই 125 বিঘা মাটি তেখেতে ক্ৰয় কৰিছে মুখ্যমন্ত্ৰী হোৱাৰ পিছত
সেই ধনৰ উৎস কি সেই ধনৰ উৎস মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিবনে এতিয়া ৰাইজৰ দলৰ এনে অভিযোগৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী তথা শাসক পক্ষই কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়াহে হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট বিপুল ৰাজৰ সহযোগত নাৰায়ণ শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম